নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ এপ্ৰিলত সূৰ্যদেৱ মীন ৰাশিৰ পৰা মেঘ ৰাশিত উপস্থিত হ'ব। জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্যদেৱক সকলো গ্ৰহৰ ৰজাৰূপে গণ্য কৰা হয়। সূৰ্যদেৱৰ শুভ প্ৰভাৱৰ ফলত ব্যক্তিয়ে মান সন্মান তথা ধন সম্পদ লাভ কৰে। সূৰ্যদেৱে ৰাশি পৰিৱৰ্তন কৰাৰ ফলত কেইটামান ৰাশি ভাগ্যোদয় হোৱাটো প্ৰায় নিশ্চিত। আহক আজি আমি এই ভিডিঅ'ত কোন ৰাশিৰ সূৰ্যদেৱৰ ৰাশি পৰিৱৰ্তনৰ শুভ ফল লাভ কৰিব সেই বিষয়ে জানো। মেঘ ৰাশিৰ জাতক জাতিকাৰ বিভিন্ন কামত সফলতা লাভ কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উদয় হ'ব এই সময়ছোৱাতে। চাকৰি আৰু ব্যৱসায়ত শুভ ফল লাভ কৰিব। আপুনি প্ৰশংসাৰ পাত্ৰ হোৱাৰ লগতে দাম্পত্য জীৱনত সুখ অনুভৱ কৰিব। আকস্মিকভাৱে যিকোনো ভাল খবৰ লাভ কৰিব পাৰে। ধন লাভ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। সাহস আৰু পৰাক্ৰম বৃদ্ধি হ'ব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। বৃষ ৰাশিৰ জাতক জাতিকায়ো শুভ ফল লাভ কৰিব। চাকৰি সন্ধান কৰাসকলে ভাল খবৰ পাব পাৰে। পদোন্নতি তথা অৰ্থ লাভৰ যোগ সৃষ্টি হ'ব। লেনদেনৰ বাবে এই সময়ছোৱা অনুকূল হ'ব। ঘৰুৱা পৰিৱেশত শান্তি আহিবলৈ ধৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ধন লাভ হ'ব, যাৰ ফলত আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। মান সন্মান বৃদ্ধি হ'ব। বিনিয়োগত লাভ অৰ্জন কৰিব। নতুন চাকৰি লাভৰ যথেষ্ট সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু দাম্পত্য জীৱনত সুখ আহিব। সিংহ ৰাশিৰ ব্যক্তিৰ কাৰ্যক্ষেত্ৰত লাভ হ'ব। ধন আগমনৰ বিভিন্ন সুযোগ আহিব পাৰে। ব্যৱসায়ত সফলতা লাভৰ সম্ভাৱনা আছে। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত হ'ব। আপোনাৰ কাৰ্যস্থলত মান সন্মান প্ৰাপ্ত হ'ব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। স্বাস্থ্যৰো পূৰ্বতকৈ সুস্থিৰ হ'ব। চাকৰি আৰু ব্যৱসায়ত শুভ ফল লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা যথেষ্ট আছে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰা উচিত।